মানে তেওঁলোকে তাত ৰেগুলাৰ পাঠ কৰাই যে আপুনি মানে স্বৰ্গ পাব, মানে সোণৰ মানে গড় পাব, এইখিনি যিখিনি বিলিফ ছিষ্টেম দিয়ে মানুহক, এইখিনি মানে ৰেগুলাৰ দি 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 মানুহৰ ব্ৰেইনটো কমপ্লিট মানে ঘূৰাই দিয়ে। আৰু কি হয়, তাত সোমাই যোৱাৰ পিছত আপোনাৰ লাহে মানে প্ৰথমতে নকয়, তেওঁলোকে লাহেকৈ যেতিয়া 3 মাহৰ পিছত তেওঁলোকে চাই থাকে, অবজাৰ্ভ কৰি থাকে যে তেওঁলোকৰ জ্ঞানত আমি কিমান ভিতৰলৈ সোমাই গৈ আছোঁ। তাৰপিছত তেওঁলোকে কয় যে পবিত্ৰতাত থাকিব লাগিব, পিয়ৰিটিত থাকিব লাগিব। তেতিয়া 6 মাহৰ পিছত মানে স্বয়ং ভগৱান আহিব। ভগৱান অহা ডেট আগতীয়াকৈ দিয়ে, স্বয়ং ভগৱান আহিব, মানে সেই ভগৱানক মানে লগ পাব পাৰিব। তো সেই সূত্ৰে মই আপোনাৰ 8 বছৰ দিন মোৰ ৱাইফৰ লগত বেড শ্বেয়াৰ নাই কৰা। মোৰ 2জনী ছোৱালী আগতে জন্ম হৈ গ'ল বুলিহে, মানে ভগৱানৰ লোভত তেনেকৈ ধৰণে কৰি তেওঁলোকে সনাতন মানুহৰ আপোনাৰ 75 ইয়াৰ্ছত আপুনি হেৰি কৰক, ভাৰতবৰ্ষত তেওঁলোকে কোটিৰ কোটিৰ ঘৰত মানুহৰ মানে তেওঁলোকে এই মানে ভগৱানৰ আশা দি এনেকৈ কৰি বহুত মানুহৰতো এতিয়া বহুত ছোৱালীটো বয়স পাৰ হৈ গৈছে, বয়স পাৰ হৈ যোৱাৰ পিছতো বিয়া হ'ব নোৱাৰে, অলৰেডি সমৰ্পণ হৈ গৈছে। সমৰ্পণৰ আগতে তেওঁলোকে পইচা লয়, দহেজ বুলিও এটা পইচা লয়। এই গোটেই পইচাবোৰ যায় মাউণ্ট আবু। প্ৰথমতে সন্মোহন কৰি মানে ছোৱালীজনীক হেৰি কৰি লয়, তাৰপিছত মাক বাপেক বাধ্য হৈ যায় যে ছোৱালীজনীক মানে ভগৱানৰ লগত বিয়া দিবলৈ। তাই কয় যে মই ভগৱানৰ লগত বিয়া হ'ম। তাৰপিছত বিয়া হ'ম বুলি যেতিয়া হেৰি কৰিব, তেতিয়া চেণ্টাৰ ইনচাৰ্জে তেতিয়া মাক বাপেকক ক'ব যে এজনী ছোৱালী বিয়া দিবলৈ হ'লেতো আপোনালোকৰ ইমান খৰচা আহে, সোণৰ গহনাৰ পৰা আদি কৰি ফাৰ্নিচাৰ পৰা আদি কৰি এইখিনি ইমান আহে। তাৰপিছত দহেজ বুলিও লয়, লৈ কিনি মানুহ ঘৰৰ পৰা গোটেই মানে চুচি লৈ লয় পইচাখিনি। তাৰপিছত সেই ছোৱালীজনী তাত গৈ বন্ধুৱা মজুৰ লিখাকৈ মানে কাম কৰিবলগীয়া হয়। তাত কাম কৰি খাটি গোটেই জীৱনটো তাই যেতিয়া গম পাবগৈ যে এইটো যে ফ্ৰড হয়, তেতিয়া তাইৰ বয়স নাইকিয়া হৈ যাব। আৰু আল্টিমেটলি তাই ওলাই আহিব নোৱাৰে, তাতে তাই বন্দী হৈ হয় ছুইচাইড কৰিব লাগিব। সেইকাৰণে তাত এতিয়া মাউণ্ট আবুত অসংখ্য হেৰিয়ে ছুইচাইড কৰিছে। তাত ছুইচাইডৰ সংখ্যা বেছি হৈছে, কাৰণ আবদ্ধ হৈ যেতিয়া পৰি গুচি যায় তেতিয়া ঘৰলৈ আহিব নোৱাৰে। কাৰণ কেলৈ, ঘৰত যদি ককাই ভাইও আছে তেওঁলোকেও বিয়া পাতিলে, তেওঁলোকেও হেৰি হ'ল, চবটোতো ভাগ হৈ গ'ল, আহিব ক'ত? আৰু তাইক ছোৱালীজনীকতো গোটেইখিনি বস্তু দি দিলে ঘৰখনৰ পৰা। এনেকুৱা ধৰণৰ বহুত মানুহে আমালৈ ফোন কৰি আছে, বহুত ছোৱালীয়ে ফোন কৰি আছে আমালৈ। আমি সেইকাৰণে যুদ্ধ কৰি আছোঁ। আৰু এওঁলোকেও আমাৰ লগত মানে কথা পাতিব বিচাৰি আছে। আমি কৈছোঁ অসমীয়া, আমাৰ লগত অন্য কথা নাই, তহঁতি অসমীয়া। কাৰণ কাইলৈ আপোনাৰ মানে ছোৱালী ফচিব, আপোনাৰ নাতি ফচিব, মোৰ নাতি ফচিব। কোন কেতিয়া সিহঁতৰ ফচিলে বুলিলে সেই ঘৰখন চেছ। একবাৰ ফচিলে বুলিলে সেই ঘৰখন চেছ। আপোনাৰ এটা মানে সেই ঘৰখনত কেঞ্চাৰ হোৱা দি হৈ গ'ল। কেঞ্চাৰ বেমাৰ এটা হ'লে এখন ঘৰত মানে যিটো কণ্ডিশ্যন, সেই সূত্ৰে তেওঁলোকৰ আমি কোনো কণ্ডিশ্যন হোৱা নাই। অসম তাৰপিছত আমি কথা পাতিম তহঁতৰ বাহিৰৰখিনি পিছৰ কথা। প্ৰথম কথা হ'ল তহঁতি অসমে, আৰু এইখিনি হয় নহয় আমি মানে জবাব দিবলৈ আমি ৰেডি আছোঁ। আমাৰ চব ডাটা আছে, সিহঁতক। সেইকাৰণে আমি কৈছোঁ যে মেইন ষ্ট্ৰীম মিডিয়াৰ পৰা আদি কৰি জাতীয় দল সংগঠনে মিলি গোটেই বস্তুখিনি আলোচনা কৰিব লাগে, কৰি লৈ মেলি তেহেঁতক মাতিব লাগে, তেহেঁতক দায়বদ্ধ কৰিব লাগে যে তহঁতি আহিব লাগিব। কাৰণ তহঁতি ৰাজস্থানৰ পৰা আহি ইয়াত অনুষ্ঠান কৰি আছ, চলাই আছ। কিমান মানুহৰ ঘৰ বৰবাদ অলৰেডি কৰিলে, কিমান মানুহৰ ঘৰ বৰবাদ কৰিলে, কিমান মানুহ পাগল কৰি ঘৰে মাতিয়ে লৈ ল'লে। গুৱাহাটীতে মোৰ ওচৰত ৰেকৰ্ড আছে। শিৱসাগৰত 2-3টা মানুহ পাগল কৰিলে, এজন ডক্টৰক চেণ্টাৰতে মাৰিলে পাগল কৰি। তো কিমান মানুহক পাগল কৰি মাৰিছে সিহঁতি, কিমান হেৰি কৰিছে। এই গোটেইখিনি দায়বদ্ধ সংগঠনখিনিয়ে ল'ব লাগে। সংগঠনখিনিৰ পৰা আদি কৰি মেইন ষ্ট্ৰীম মিডিয়া, আপোনালোক চবেই মিলি গোটেই বস্তুখিনি। কাৰণ এনেকৈ ধৰণে এইখিনি অনুষ্ঠানত যদি আমি হেৰি কৰা নহয়, তেওঁলোকে আমাৰ লগত কথা পাতিবলৈ হেৰি কৰি আছে, কিন্তু আমাৰ কথা অন্য নহয়। কাৰণ কেলৈ, মই নিজে ভুক্তভোগী, এওঁ নিজে ভুক্তভোগী। আমি তেওঁলোকক কি ধৰণে আমি মোৰ নিজৰ ছোৱালী বিকা লিখা হ'ব যদি তেওঁলোকৰ লগত আমি কিবা কাৰণে যদি কিবা হেৰি মানে চুক্তিত হেৰি কৰিবলৈ হ'ব। আমি সেইকাৰণে কোনো চুক্তিৰ আমাৰ কথা নাই। অসমীয়া ইহঁতৰ ইয়াত 400-500 কোটি টকাৰ প্ৰপাৰ্টি আছে অসমত, চব ৰাইজৰ পইচা, চব ৰাইজক ঠগি লোৱা। ইয়াতে গুৱাহাটীতে এঘৰ মানুহৰ ঘৰত তেওঁলোকে মানে পাঠশালা খুলিব দিলে। তাৰপিছত কি কৰিলে, তেওঁলোক মানে পাগল কৰি দিলে মানুহটোক। পাগল কৰি মেলি, পাগল মানুহক মানুহে বিশ্বাস নকৰে, দয়া কৰে, কৃপা কৰে, কৰোণা কৰে, বিশ্বাস নকৰে। হেৰি তেনেকৈ পাগল কৰিলে। এতিয়া ঘৈণীয়েকজনী ভায়েকৰ মানে ভনীয়েকৰ লগত আছে শিৱসাগৰ। মই নিজে জানো, ডেকা বুলি লিখে ফেমিলি।
আৰু কিমান মানুহৰ প্ৰপাৰ্টি কিমান মানুহৰ লুটিলে এহেঁতি আৰু চব লুটা পইচা এহেঁতি না চাকৰি কৰে না ব্যৱসায় কৰে আৰু প্ৰতিটো চেণ্টাৰে 5 লাখ টকা ইয়েৰলি মাউণ্ট আবুত দিব লাগে সেইকাৰণে এহেঁতি ডাইভৰ্চবোৰ কৰায় ইলিমনি লৈ কিনি হ'লেও যেনে তেনে কৰি হ'লেও কৰিব লাগে ইয়াৰ ভিতৰত বহুত কথা আছে আৰু সেইখিনি কথা গোটেইখিনি কথা তেহেঁতক দায়বদ্ধ কৰাব লাগে যে তহঁতি আহি ৰাইজৰ আগত এইখিনি কথা তহঁতি কৰ জ্ঞাত আৰু আমাৰ ওচৰত চব ডাটা আছে